আজি আমি চিক এৰিয়া কৰিম কাৰণ আমি এই হাড়ডালৰ ওপৰত অলপ মাসাজ কৰিম চিক লিফটিং এক্সাৰসাইজ কৰিম কিয়নো চিক লিফ্ট কৰিলে আমাৰ কি হ'ব আমাৰ লিপ কৰ্নাৰ লিফ্ট হয় কিয়নো চিক বোনটোৱে লিফ্ট কৰাত সহায় কৰে সেনা প্ৰথমে আমি অকমান ৰাব কৰক আপোনালোকৰ যদি ময়শ্চাৰাইজাৰ নাই মই একচুয়ালি পুৰা নাইট ক্ৰীম সাইট ক্ৰীম লগাই ৰেডি কৰি থৈছো স্কিন গা পা ধুই আৰু গতিকে অলপ অইল লৈ মই মাসাজ কৰিম কিন্তু প্ৰথমে ডাইৰেক্ট মই ৰাব কৰিছো হেক দিম আৰু ই আমাৰ কি কৰে কোষবিলাক এক্টিভ কৰে গোটেই মুখতে এনেকৈ অলপ অলপ মই আপুনি ৰাব কৰি হেক দিয়ক ৰাব কৰক ধুনীয়াকৈ আৰু এনেকৈ হেক দিয়ক এতিয়া ফিল কৰক আপুনি মুখত হোৱা যেটো ভাইব্ৰেচন সেইটো ফিল কৰক ইনহেল কৰক এক্সহেল ইনহেল ডিপলি আৰু ধীৰে ধীৰে মুখেৰে নিখাই লওক এক্সহেল গ্ৰেট ইয়াত কৰিম চাওক আমাৰ এই জাইগোমেটিক আৰ্চ বুলি কয় এই বোনডালৰ নাম ইয়াত এটা আপুনি এটা অংশ আছে ইয়াত আৰু এটা তিনিটা অংশত আমি মাসাজ কৰিম তাৰ কাৰণে চাওক আঙুলিটো আমি এনেকৈ হুককে ৰাখিম দেখিছে হুক ক্ৰিয়েট কৰিম এটা বুঢ়া আঙুলি ইয়াত ৰাখিম আৰু অকণ হাও দিব পাৰিম এইটো যে হেঁচা দিছো আমি এনেকৈ ওপৰলৈ লিফ্ট কৰিম আৰু এতিয়া আপুনি ধীৰে ধীৰে দৰকাৰ হ'লে ইয়াত হাত দি ল'ব আৰু খুব ধীৰে ধীৰে মিলিমিটাৰ বাই মিলিমিটাৰ হাত দিয়া এইটোৱে যে নহ'লে আমাৰ আঙুলিত বহুত জোৰ লাগে আৰু আপুনি এনেকৈ চব লিফ্ট কৰি দেখিলে আমি 3 টাইমছ কৰিম আকৌ এনেকৈ ধৰিছো মূৰটো অকণমান হাওলাই ল'ব আৰু এনেকৈ অলপ টুইষ্ট কৰি ল'ব আৰু উশাহ নিশাহ লৈ থাকিব আৰু মিলিমিটাৰ বাই মিলিমিটাৰ আপুনি এনেকৈ লিফ্ট কৰিব দেখিলে পুনৰ এনেকৈ টুইষ্ট কৰি ল'ব ডিপ ব্ৰিডিং কৰিব লাহে লাহে খৰকে নহয় আমাৰ এই হাড়ডালত বহুত পেইন থাকে আৰু এজিঙৰ লগে লগে আমাৰ হাড়ৰ ডেন্সিটিটো কমিবলৈ আহে ঠেক হৈ আহিব লাগে এতিয়া আমি চব ইয়াত কৰিম চুই চাওক এই অংশটোত কৰিলো এই অংশটোত কৰিম পুনৰ এনেকৈ হুক বনালো হুক বনাই এনেকৈ আমি টুইষ্ট কৰিলো আঙুলিটো দিও কাণ ৰিলেক্স মূৰটো হাওলাব টিল্ট কৰিব আৰু ধীৰে ধীৰে মিলিমিটাৰ বাই মিলিমিটাৰ হেঁচাটো কিন্তু আপোনালোকৰ হিচাপত দিব again এনেকৈ টুইষ্ট কৰিলো আৰু লাহে 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 আমি এনেকৈ নিলৈ দেখিছে আৰু এতিয়া লাষ্টৰ এই অংশটো জাইগোমেটিক আৰ্চ এনেকৈ আপুনি ধৰিব আৰু এনেকৈ টুইষ্ট কৰিব হেঁচা দিয়ক মনত ৰাখিব আমি মিলিমিটাৰ বাই মিলিমিটাৰ দিছো খুব শ্ল'লি দিছো আৰু বহুত জোৰ লাগে হাতত আৰু সেইকাৰণে আমি এই হাতখনে ছাপোৰ্ট দিছো যাতে ঘপককে পিছলি নাযায় কিন্তু হেঁচাটো আপোনালোকৰ নিজৰ হিচাপত দিব ইয়াত বহুত পেইন থাকে আৰু দেখিছে আমাৰ কেনেকৈ আই কৰ্ণাৰ সেইটো লিফ্ট হৈছে যদিও আমি চিকৰ কাৰণে কৰিছো কিন্তু এইবিলাক অংশৰ গোটেই মুখখনৰ যিহেতু সম্পৰ্ক আছে আমি জাষ্ট এইবিলাকত এনেকৈ মাসাজ কৰিছো দেখিছে এই হাড়ডালৰ ওপৰে ওপৰে হাড় নথকা অংশত মাসাজ কৰা হয় আৰু ইয়াত ছাপোৰ্ট দিয়াৰ কাৰণ এনেকৈ আমি এনেকৈ যেতিয়া মাসাজ কৰোঁ লাইন ক্ৰিয়েট হৈ দেখিছে যদি আমি ইয়াত এনেকৈ ছাপোৰ্ট দি লওঁ হাতখনে এক্সট্ৰা লাইন ক্ৰিয়েট হয় আৰু এনেকৈ মাসাজ কৰোঁ আৰু আমি এতিয়া এনেকৈ জাষ্ট ইভেনলি ডিষ্ট্ৰিবিউট কৰি দিছোঁ টিচুবিলাক আৰু নিশ্চয় ধৰিব পাৰিছে আমাৰ গোটেই চিক এৰিয়াটো চাওক এইফালে আৰু এইফালে ডিফাৰেন্সটো চাওক লিফ্ট হৈছে এতিয়া পুনৰ ষ্টাৰ্ট কৰিম এই আৰ্চটো